এইফালে ধুনীয়াকৈ মাছ 1 কেজি আনি ইফালে ভাজি আছোঁ এনেকুৱাকৈ আৰু ইফালে অলপ ভাজিব আছে তাৰপিছত ইফালে মাংস আধা কেজি আনিলোঁ আনি পিনি এনেকৈ বইল কৰি থৈছোঁ জুৰি যাব আধা কেজি মাংসই চবৰ কাৰণে মাছটো 1 কেজি আছে এইটো কাৰণে এতিয়া এই মাছখিনি এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ এনেকৈ আজি জানুৱাৰী আজি 4 তাৰিখ এইটো কাৰণে প্ৰথম জানুৱাৰীৰ প্ৰথম মোৰ এইবাৰ মুকবাং ভিডিঅ' হ'ব সেই গতিকে ধুনীয়াকৈ মানে মাছকেইটা ভাজি আপোনালোকক অলপমান দেখাই দিছোঁ আৰু ধুনীয়াকৈ ৰঙচুৱা হৈছে আৰু তাৰপিছত এনেকৈ আটাই কেইজনীকে মানে আটাই কেইপিচটোক ভাজি লওঁ ভাজি মেলি কিহৰ লগত বনোৱা যাব এতিয়ালৈকে আমাৰ আলোচনাই হোৱা নাই আজি দেওবাৰ তাতে আকৌ আমাৰ বোৱাৰীয়ে বজাৰ গ'ল ল'ৰাটো বজাৰ গ'ল আহিলে চব্জি তব্জি আনিছে এতিয়া মানে লৰালৰি হৈ আছে যে সেইটো কাৰণে মানে মই সুদাই নাই আৰু মাছখিনিকে ভাজি লওঁ আগত তাৰপিছত দেখা যাব আৰু কিহৰ লগত বনোৱা হয় এনেকৈ ঘৰতে আছোঁ খুব ঠাণ্ডা ঠাণ্ডা গা ধুই আহি এনেকৈ একো লগোৱাই নাই ভিডিঅ' কৰিবৰ সময়ত ধুনীয়াকৈ বহি লগাই মেলি ল'ম আৰু মাছখিনি ভাজি লওঁ দেই এইফালে বনাইছোঁ কুকুৰা বোলে এইফালে বনাইছোঁ খুতুৰা আৰু গাহৰি মাংস বিলাহী মজা যি ধুনীয়াকৈ এতিয়া বনাই মেলি হ'লে খাবলৈ বহি যাম আৰু দেই আৰু আপোনালোকে কোনে কোনে এনেকৈ খুতুৰা মাংসৰ লগত গাহৰি মাংস খাই পাইছে খুতুৰা শাকৰ লগত গাহৰি মাংস খাই পাইছে এইফালে কান্দুলি মাছো আনিছোঁ কিন্তু বনাব মন নাই আৰু এইফালে পাহিয়ে ধুনীয়াকৈ ভাত সজাই দিব লৈছে আৰু এইজনী সজা মই হাত ভৰি ধুই লওঁগৈ আৰু নমস্কাৰ ভাতৰ কাঁহীখন লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু বনাওঁতে কি বনাইছোঁ অলপ দেখালোৱে বাৰু তথাপিও কৈ দিওঁ ইফালে গাহৰি মাংস আৰু খুতুৰা শাক আৰু বিলাহী দি বনাইছোঁ মই নিজেই বোৱাৰীয়ে ক'লে এনেকৈ বনা বুলি কাটি মেলি দিলে তাৰপিছত মাছ ফ্ৰাই ইফালে চালাড ইফালে লফা শাক বইল ইফালে হ'ব ইফালে আহিব নাপায় ইফালে আহিব নাপায় দেই ইফালে লফা শাক ইফালে লফা শাক আৰু মাছ ফ্ৰাই আৰু ইয়াত আছে দালিত কিবা কিবি মিক্সাৰ কৰিছে আৰু অমিতা ওলকবি কিবা কিবি মিক্স দালি আৰু এতিয়া বৰ বেছি দেৰি নকৰাকৈ খাব লাগে আৰু টেষ্টি খানা গৰম তহঁতে চোলা পিন্ধি আহিছোন যা তাৰপিছত হেৰি কৰচোন মাছ কেইপিচ ওলাই দিওঁ দেই ভাত সানিবলৈ বৰ দিগদাৰ পাওঁ মই ডাঙৰ কাঁহী এখন বিচাৰিছিলোঁগৈ নেপালোগৈ নহয় ক'ত সোমাই থাকিলে বস্তুকেইটা ময়ো আৰু নিজে ঘৰত নাথাকোঁ নহয় সেইটোৰ কাৰণে বস্তুকেইটা বিচাৰিয়ে নেপাওঁগৈ সেইটোৰ কাৰণে এনেকুৱা হয় আৰু ঘৰত নথকা মানুহ ৰাতিপুৱা যাওঁ ৰাতি আহোঁ ৰাতিপুৱা যাওঁ ৰাতি আহোঁ মেকুৰী মোৰ ভাত খোৱা সময়তে আহি পালে মেকুৰীটোৱে মানে আমাৰ ঘৰৰ ওচৰৰে মেকুৰী আছিলে আমাৰ ঘৰতে পোৱালিটো দিলে ডাঙৰ হোৱাৰ পিছত লৈ গ'লগৈ নহয় নিজৰ ঘৰলৈ এতিয়া পাহিয়ে গালি দি আছে মিঅ ৰ'বা মাছ দিম তোমাক দেই ৰ'বা গাহৰি মাংসৰ পাই খাইছোঁ দেই ইফালে লফা বইল আছে মজা লাগিছে ঐ পিতাই তই নাকান্দিবি যা
বহুত ভোক লাগি আছিলে এইফালে সালাড মই আৰু এক সাইডে গাহৰি আকৌ এক সাইডে মাছ দুটাই মিলাই খাওঁ পেটত গৈ আৰু একেলগে থাকিব যেতিয়া আৰু কাহিটো একেলগে খাম আৰু জানুৱাৰী মাহৰ প্ৰথম এইটো মোৰ ভিডিঅ' দে আজি 4 তাৰিখে দিছোঁ কোনদিনাখন এডিটিং কৰি আপোনালোকলৈ পঠিয়াম ক'ব নোৱাৰোঁ আৰু নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে যাচিছোঁ সকলোৱে ভালে থাকক সুস্থ হৈ থাকক হাঁহি বিৰিঙি থাকক সদায় যেন মুখত হাঁহিয়ে থাকে নহয় জানো মই সদায় হাঁহিয়ে থাকোঁ এইটো কাৰণে এইফালে লফা লফা বইল মজা আছিলে
মাছ খাই ভাল লাগে, মাছ খাই ভাল লাগে, কিন্তু কাঁইটকেইটাৰ কাৰণে অলপ কান্দুলি মাছটোতো বনোৱা নহ'লে সেইটোতো আৰু কাঁইট। ভাতখিনি মই ধুনীয়াকৈ ভাতটো দালিটো পাহিয়ে বনালে, মই গাহৰি মাংস আৰু খুতুৰা শাকটো বনালোঁ, তাৰপিছত মাছটো ফ্ৰাই কৰিলোঁ। তাৰপিছত মানে বোৱাৰীয়ে আজি দেওবাৰ আছিলে, বজাৰ চজাৰ কৰিলে, সিটো কৰিলে, সময় নহ'ল আৰু। তাৰপিছত পাহিয়ে ধুনীয়াকৈ ভাতটো ভাজি দিছে বোলে, ভাজি দিলে ধুনীয়াকৈ সজাই টেবুললৈ আনি দিলে, ফটো মাৰি দিলে। তাৰপিছত মই খাইছোঁ আৰু এনেকৈ হাতে পাতে কৰি মেলি খাওঁ আৰু। আজিলৈ মোৰ খোৱা হৈ গ'ল, বাই বাই।